শিৱসাগৰত ONGCত চাকৰি দিয়া নামত প্ৰবঞ্চকৰ লুণ্ঠন ঠিকাভিত্তিক ৰিগত চাকৰি দিয়াৰ নামত লুণ্ঠন দালাল চক্ৰৰ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ যুৱক যুৱতীৰ পৰা সংগ্ৰহ কৰিছে লাখে লাখে টকা ঋতুৰাজ বৰগোহাঁই নামৰ এজনৰ নেতৃত্বত ধন সংগ্ৰহৰ অভিযোগ নিজকে ডিবিআৰ এণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী বুলি চিনাকি দিছিল ঋতুৰাজে তদন্ত কৰাৰ দাবীত জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰিছে অসমীয়া যুৱ মঞ্চই এই ঘটনা সন্দৰ্ভত উচিত তদন্ত কৰি শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী সংগঠনটোৰ জিলা আয়ুক্তক সাক্ষাৎ কৰিছে অসমীয়া যুৱ মঞ্চই আৰু ঋতুৰাজ বৰগোহাঁই নামৰ এজনৰ বিৰুদ্ধে ধন লোৱাৰ অভিযোগ উত্থাপন হৈছে অতি শীঘ্ৰে ইয়াৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ দাবী উত্থাপন কৰিছে অসমীয়া যুৱ মঞ্চই ৰিগসমূহত চাকৰি দিয়াৰ নামত এজন ব্যক্তিয়ে বিভিন্ন সময়ত বিভিন্ন ব্যক্তিৰ পৰা চলে চক্ৰান্তে বহু টকা হৰলুকি কৰিছে আৰু হৰলুকি কৰা যুৱকসকল অসমীয়া যুৱক বহুকেইজন অসমীয়া যুৱক যুৱতী আছে সেইসকলৰ পৰা চাকৰি আদায় দিয়াৰ নামত তেখেতৰ বৃহৎ পৰিমাণৰ ধন তেখেতলোকৰ পৰা সংগ্ৰহ কৰা হৈছে আৰু বিভিন্ন অভিযোগ ইতিমধ্যে ভুক্তভোগীয়ে বিভিন্ন মাধ্যমৰ যোগেদি প্ৰকাশ কৰিছে আৰু তাৰ বিৰুদ্ধে ইতিমধ্যে সংবাদ মাধ্যমতো এই গোটেই বিষয়বিলাক অৱগত কৰা হৈছে আমি অকল ভুক্তভোগী আছে তেওঁলোকে উচিত তদন্ত পায় যাতে উচিত এক বিচাৰ যাতে উপায়ুক্ত মহোদয় কৰি দিয়ে যাতে উচিত বিচাৰ যাতে ONC ED মহোদয় কৰি দিয়ে তাৰ বাবে আমি উপায়ুক্ত মহোদয়ৰ কাৰ্যালয়ত এখন স্মাৰক পত্ৰ আমি প্ৰদান কৰিছোঁ আৰু এটা বৃহৎ নেক্সাছ আজি দীৰ্ঘদিন ধৰি আমি চলি থকা আমাৰ দৃষ্টিগোচৰ হৈছে যিহেতু ONC চাকৰি দিয়াৰ নামত ONCত গাড়ী নিবিদা দিয়াৰ নামত ONCৰ আণ্ডাৰত থকা ৰিগসমূহত চাকৰি দিয়াৰ নামত বিভিন্ন ব্যক্তিয়ে বিভিন্ন প্ৰকাৰে বহুত টকা বিভিন্ন যুৱক যুৱতীৰ সংগ্ৰহ কৰিছে আৰু বিভিন্ন যুৱকে কোনোবাই মাটি বন্ধক দি বা কাৰোবাৰ পৰা ধাৰে লৈ এই টকাসমূহ তেখেতলোকে যিসকলে পইচা সংগ্ৰহ কৰিছিলে তেখেতলোকক হাতত তুলি দিছিলে কিন্তু বৰ্তমান পৰ্যন্ত বহু যুৱকে চাকৰি পোৱা নাই তেখেতলোকৰ টকাবিলাক হৰলুকি কৰা হৈছে গতিকে মই উপায়ুক্ত মহোদয়ক অনুৰোধ জনাইছোঁ ইয়াৰ পৰা যাতে উচিত এক তদন্ত কৰি বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰে আজি আমি অসমীয়া যুৱ মঞ্চই শিৱসাগৰ জিলা আয়ুক্ত আৰু নাজিৰা ONC EDক এখন স্মাৰক পত্ৰ আমি প্ৰদান কৰোঁ ইয়াৰ কাৰণটো হ'ল যে ঋতুৰাজ বৰগোহাঁই নামৰ এজন যুৱকে কি কৈছে DBR এণ্টাৰপ্ৰাইজ নামৰ এখন তেখেতে কি কৰিছে ৰেজিষ্টাৰ্ড এখন ফাৰ্ম খুলি লৈছে আৰু সেই ফাৰ্মখনে কি কৰিছে তেওঁলোকে বিভিন্ন ধৰণৰ নিবনুৱাক টাৰ্গেট কৰিছে আৰু টাৰ্গেট কৰি পেলাই তেওঁ কি কৰিছে চাকৰি দিম বুলি যে মই ৰিগ পাইছোঁ 3-4টা ৰিগ পাইছোঁ গতিকে ৰিগত চাকৰি দিম বুলি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ